আজিৰে পৰা আৰম্ভ 297 নং লখিমপুৰ প্ৰাথমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী আৰু লখিমপুৰ জ্ঞানদা পুথিভঁৰাল শ্ৰীমন্ত শংকৰ মাধৱ কলা কৃষ্টি সংঘ জনজ্যোতি মইনা পাৰিজাতৰ সোণালী জয়ন্তী উৎসৱ দৰঙৰ লখিমপুৰ গাঁৱত অৱস্থিত 297 নং লখিমপুৰ প্ৰাথমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী আৰু লখিমপুৰ জ্ঞানদা পুথিভঁৰাল লখিমপুৰ শ্ৰীমন্ত শংকৰ মাধৱ কলা কৃষ্টি সংঘ জনজ্যোতি মইনা পাৰিজাতৰ সোণালী জয়ন্তী উৎসৱ আজিৰে পৰা তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে। পুৱা বন্তি প্ৰজ্বলন, চাৰিওটা অনুষ্ঠানৰ পতাকা উত্তোলন, স্থায়ী স্মৃতিসৌধ উন্মোচন, স্মৃতি তৰ্পণ, বিদ্যালয়ৰ স্থায়ী তোৰণ উন্মোচন, সংঘৰ স্থায়ী তোৰণ উন্মোচন, গছপুলি ৰোপণৰ পিছতে আদৰণি আৰু সম্বৰ্ধনা অনুষ্ঠান আৰম্ভ হয়। সন্ধিয়া বন্তি প্ৰজ্বলন, সাংস্কৃতিক অনুষ্ঠানেৰে প্ৰথম দিনৰ কাৰ্যসূচী সমাপন কৰা হ'ব। অন্তিম দিনা অৰ্থাৎ 8 ডিচেম্বৰৰ দিনাখন শৈক্ষিক সাংস্কৃতিক শোভাযাত্ৰা, মুকলি সভা আৰু সন্ধিয়া জনপ্ৰিয় কণ্ঠশিল্পী জুবলি বৰুৱাৰ গীতৰ অনুষ্ঠানেৰে কাৰ্যসূচী সামৰণি পৰিব। সকলো অনুষ্ঠানতে ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে। প্ৰাথমিক বিদ্যালয়খন স্থাপন কৰিছিল কেইজনমান চিন্তাশীল ব্যক্তিয়ে আৰু তেখেতসকলৰ সেই চিন্তা যি অৰিহণা আছিল আজি আমি তেখেতসকলৰ এই সোঁৱৰণৰ কাৰণে লখিমপুৰ প্ৰাথমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী, লখিমপুৰ শ্ৰীমন্ত শংকৰ মাধৱ কলা কৃষ্টি সংঘ, লখিমপুৰ জনজ্যোতি মইনা পাৰিজাত আৰু লখিমপুৰ জ্ঞানদা পুথিভঁৰাল সোণালী জয়ন্তী উৎসৱৰ লগত আমি সংগতি ৰাখি আজি এই 6 ডিচেম্বৰ তাৰিখে ৰাতিপুৱা 7 বজাত আমি বন্তি প্ৰজ্বলন আৰু ব্যাকৰণৰ কাৰ্যসূচীৰে আমি শুভাৰম্ভ কৰি আমি চাৰিওটা অনুষ্ঠানৰে আমি 225খন পতাকা উত্তোলন কৰা আমাৰ এই বিদ্যালয় প্ৰতিষ্ঠাপকসকল আৰু কৰ্মৰত শিক্ষাগুৰুসকল আৰু মৰণোত্তৰ শিক্ষাগুৰুসকল লগতে সংঘ, মইনা পাৰিজাত আৰু পুথিভঁৰালৰ যি প্ৰতিষ্ঠাপক ব্যক্তি তথা যিসকল বিষয়ববীয়া বৰ্তমানেও জীৱিত হৈ আছে এই আটাইকেইজনৰ কাৰণে আটাইসকলৰ কাৰণে আমি মৰণোত্তৰ তথা জীৱিতভাৱে আমি সম্বোধনা দিয়াৰ এটা ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে আমাৰ যিকেইটা কাৰ্যসূচী ৰূপায়ণ হৈ গ'ল, আমাৰ বিদ্যালয়ৰ স্থায়ী তোৰণ, সংঘৰ স্থায়ী তোৰণ, তাৰপিছতে আমাৰ স্মৃতিসৌধ, এই গোটেইকেইটা কাৰ্যসূচী আমাৰ সুচাৰুৰূপে ৰাতিপুৱাৰ পৰা আমাৰ আৰম্ভ হৈছিল আৰু এইকেইটা আমাৰ সুচাৰুৰূপে পালন হৈছে। আৰু এতিয়া আমাৰ সম্বোধনা আৰু আদৰণি অনুষ্ঠানৰ সভা চলি আছে আৰু এই সভাতে আমি সন্মানীয় শিক্ষাগুৰু তথা প্ৰয়াতভাৱে শিক্ষাগুৰু আটাইসকলকে আমি মৰণোত্তৰভাৱে বা জীৱিতভাৱে আমি সম্বোধনা দিয়াৰ এটা ব্যৱস্থা কৰিছোঁ। বৰ্তমানলৈ আমাৰ কাৰ্যসূচী আজি যিখিনি কাৰ্যসূচী আছে সুন্দৰভাৱে পৰিচালিত হৈছে আৰু সন্ধিয়া ঠিক 6 বজাৰ পৰা আমাৰ মইনাসকলক উদ্দেশ্যি আজি আমাৰ সাংস্কৃতিক এটা সন্ধিয়া হ'ব। এই সাংস্কৃতিক সন্ধিয়া আমাৰ যিসকল মইনা আছে, শিশু আছে, সেই আটাইখিনি আজি তেখেতসকলক হ'ব পাৰিব। আৰু অহাকালি আমাৰ 7 ডিচেম্বৰ অহাকালি আমাৰ কাৰ্যসূচী থাকিব। অহাকালি আমাৰ এটা বিশেষ কাৰ্যসূচী আছে। আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা বিষয়ববীয়াৰ এটা আলাপ অনুষ্ঠান আছে। এই কাৰ্যসূচীটোত আমাৰ সকলোখিনি এই বিদ্যালয়ত পঢ়ি যোৱা প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা সংঘৰ বিষয়ববীয়া বৰ্তমানৰ বিষয়ববীয়া আটাইসকলক আমি তেখেতসকলক নিমন্ত্ৰণ জনাইছোঁ। এই কাৰ্যসূচীটো এটা আমাৰ মানে আকৰ্ষণীয় কাৰ্যসূচী। তাৰপিছতে আমাৰ আৰু বিভিন্ন কাৰ্যসূচী আমাৰ চলি থাকিব। তাৰপিছত আমাৰ সন্ধিয়া থাকিব। সেই সাংস্কৃতিক সন্ধিয়াত কিন্তু আমাৰ বয়োজ্যেষ্ঠ বা আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী বা প্ৰাক্তন বিষয়ববীয়া যাৰ জৰিয়তে এই আমাৰ সাংস্কৃতিক সন্ধিয়াত তাৰ পিছদিনা আমাৰ 8 ডিচেম্বৰ আমাৰ মুকলি সভা হ'ব। মুকলি সভা আমাৰ দিনৰ 12 বজাৰ পৰা আমাৰ মুকলি সভা আৰম্ভ হ'ব। মুকলি সভাত আমাৰ মুখ্য অতিথি হিচাপে আমি অসমৰ শিক্ষামন্ত্ৰী মাননীয় ৰমেশ ছাৰক জনাইছোঁ। লগতে আমি এজন বিশিষ্ট ব্যক্তি চিন্তাবিদ ময়ূখ বৰা ছাৰকো আমি নিমন্ত্ৰণ জনাইছোঁ। লগত আহিব। লগতে আহিব আমাৰ দৰং ওদালগুৰি জিলাৰ তেখেত লগতে আমাৰ প্ৰাক্তন MLA মাননীয় আমাৰ প্ৰাক্তন ৰাজমন্ত্ৰী জগন্নাথ শৰ্মা ছাৰ থাকিব। বৰ্তমানৰ বিধায়ক দাস বৰুৱা ছাৰ থাকিব। জনাইছোঁ। তাৰোপৰি আমাৰ মই মহোৎসৱ
মুকুন্দৰাম চৌধুৰী থাকিব সম্মানীয় নিমন্ত্ৰণ জনাইছোঁ মাৰ্চ 29 তাৰিখে আমাৰ এখন ৰাজহুৱা অনুষ্ঠিত হৈছে। সেই ৰাজহুৱা সভাত আমাৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী মহাশয়ক সভাপতি আৰু ৰাজ্যিক স্বীকৃতিপ্ৰাপ্ত কৃতি শিক্ষক মাননীয় দীপেন্দ্ৰনাথ শৰ্মা ছাৰক কাৰ্যকৰী সভাপতি হিচাপে লৈ আৰু লগতে মই পুলি সেই উদযাপন সমিতিৰ বিভিন্ন সভা সমিতিৰ যোগে আজি আমি এই সোণালী জয়ন্তীৰ 6 তাৰিখৰ উপস্থিত হৈছোঁহি আৰু আমাৰ 6 তাৰিখ ৰাতিপুৱা 9 বজাত সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'ব। সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধক হিচাপে আমি নিমন্ত্ৰণ জনাইছোঁ। তেখেতে আমাক আহিম বুলি নিশ্চয় কথা দিছে, আশা কৰিছোঁ। তাৰপিছতে আমাৰ সন্ধিয়া হ'ব ঠিক 8 বজাৰ লগে লগে আমি আমি অনুষ্ঠান উপভোগ কৰিব পাৰিম। এই চেগতে মই সদৌতি ৰাইজক উক্ত অনুষ্ঠানত নিমন্ত্ৰণ জনালোঁ। লগতে এই উক্ত অনুষ্ঠান মাননীয়া জিবলি বাইদেউৰ অনুষ্ঠান সুকলমে পাৰ হৈ যোৱাৰ কাৰণে সকলোকে সহায় সহযোগিতা। দুনিৰ পৰা সুনীল চহৰীয়া ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।